আকৌ লকডাউন 31 জানুৱাৰীলৈকে দিয়া হৈছে লকডাউন কোভিড-19 ভয়াবহ সংক্ৰমণৰ বাবেই পুনৰবাৰ লকডাউন ঘোষণা কৰা হৈছে 31 জানুৱাৰীলৈকে এবাৰ লকডাউন ঘোষণাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে ইখনৰ পাছত সিখন দেশত কৰোনাই ভয়াবহ ৰূপ ধাৰণ কৰাৰ পাছত এইবাৰ ভাৰততো কৰোনাক লৈ আতংকিত হৈ পৰিছে ইখনৰ পাছত সিখন ৰাজ্য যাৰ বাবে মহাৰাষ্ট্ৰত পুনৰ ঘোষণা কৰা হৈছে লকডাউন কোভিড-19 ভয়াবহ ৰূপ ধাৰণ কৰাৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে 31 জানুৱাৰীলৈকে লকডাউন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুধবাৰে মহাৰাষ্ট্ৰ চৰকাৰে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইয়াৰ পূৰ্বে সান্ধ্য আইন জাৰি কৰা হৈছিল মহাৰাষ্ট্ৰত নতুন প্ৰজাতিৰ কৰোনাই বিশ্বৰ বিভিন্ন প্ৰান্তত ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তেই মহাৰাষ্ট্ৰৰ লকডাউন এতিয়া দেশজুৰি চৰ্চিত হৈ পৰিছে নিউজ ডেস্ক ৰিপোৰ্ট ঈশান নিউজ